উল্লেখ আছে যে সৰ্বশিক্ষাৰ অধীনৰ শিক্ষকসকলৰ কাৰণে ৩৫,০০০ পদ ৰাজ্যপালৰ অনুমোদন হৈছে। এইখন আমাৰ শিক্ষা আয়ুক্তই দিয়া চিঠি, যিখন চিঠিত ডাইৰেক্টৰক নিৰ্দেশ দিয়া হৈছিল যে ইমানখিনি পোষ্ট ইউপিৰ এলপিৰ কাৰণে ৩০,৫৪৫টা আৰু ইউপিৰ কাৰণে ৪,৫৮৮টা পদ অনুমোদন হৈছে পাৰ্চনেল পোষ্ট। এই পোষ্টখিনিত নিযুক্তি দিব লাগে। এইখন বিজ্ঞাপন এই বিজ্ঞাপনৰ জৰিয়তে শিক্ষকসকলক এইখন নিযুক্তি পত্ৰৰ জৰিয়তে নিযুক্তি দিয়া হৈছিল। আৰু এই নিযুক্তি পত্ৰৰ ৮ নম্বৰ ক্লজত স্পষ্টভাৱে লিখা আছে তেওঁলোকৰ দৰমহা কেনেধৰণে হ'ব। আৰু সেই ধৰণে বিগত সময়ছোৱাত তেওঁলোকে এই নিযুক্তি পত্ৰ পোৱাৰ পিছতে এনেধৰণে তেওঁলোকে ৰেজিগনেশ্যন ছাবমিট কৰিছিল। ৰেজিগনেশ্যন ছাবমিট কৰাৰ পিছত এনেধৰণে প্ৰত্যেকটো শিক্ষা বিষয়াৰ কাৰ্যালয়ে তেওঁলোকৰ ৰেজিগনেশ্যন একচেপ্ট কৰিছিল। তাৰ পিছত তেওঁলোকক দৰমহা দি থকা হৈছিল। আৰু আজি হঠাৎ আমি দেখিলোঁ যে এইখন সৰ্বশিক্ষা অভিযান মিছনৰ পৰা এখন চিঠি দিছে, যিখন চিঠিত কোৱা হৈছে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা লোৱাৰ প্ৰাইমাৰী বিদ্যালয়ৰ কাৰণে ১৪,০০০ৰ পৰা ৭০,০০০ আৰু ৭,০০০ৰ ভিত্তিত ১৫,১৪৭ টকাকৈ প্ৰতিগৰাকী শিক্ষকৰ বিপৰীতে চেণ্ট্ৰেলৰ ফাণ্ড আহিছে। গতিকে এই চেণ্ট্ৰেলৰ ফাণ্ডটোক ব্যৱহাৰ কৰিবৰ কাৰণে টেম্পৰাৰী এৰেঞ্জমেণ্ট হিচাপে এওঁলোকক SNA পৰ্টেলৰ জৰিয়তে দৰমহা স্পৰ্টছ মডিউলৰ জৰিয়তে দৰমহা দিয়াৰ ব্যৱস্থা কৰিছে। আৰু সেই ব্যৱস্থা কাৰ্যকৰী কৰাৰ কাৰণে অসম চৰকাৰলৈকে কৰা অনুৰোধ ভিত্তিত অসম চৰকাৰৰ স্কুল এডুকেশ্যনৰ আয়ুক্ত মহোদয়ে কি কৰিছে, এখন চিঠি আমাৰ ডাইৰেক্টৰলৈকে পঠিয়াইছে যে তেওঁলোকক তালৈকে পঠিয়াই দিব লাগে, তেওঁলোকৰ দৰমহা হ'ব। এতিয়া প্ৰশ্নটো হ'ল এই শিক্ষকসকলে ৰেজিগনেশ্যন দিয়াৰ পিছত কি কাৰণত আজি সৰ্বশিক্ষা অভিযান মিছনলৈকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ড আহিল? তাৰমানে তেওঁলোকক নিয়মীয়াকৰণ কৰা হোৱা নাই। এই কথাটো স্পষ্ট হৈ গৈছে। যদি নিয়মীয়াকৰণ কৰা হোৱা নাই তেওঁলোকৰ লগত আগুৱা ভৰা হ'ল কিয়? তেওঁলোকক ১৫,০০০ৰ পৰা ২০,০০০ পৰ্যন্ত টকা তেওঁলোকে ১১টাকৈ ইনক্ৰিমেণ্ট ছেক্ৰিফাইচ কৰি তেওঁলোকে ইয়াত ৰেগুলাৰাইজ হৈছে। এতিয়া যদি কোনোবাই কয় যে তেওঁলোকে দৰমহাটো কেনেকে পাব, ক'ৰ পৰা পাব, সেইটো আমাৰ বিষয়, তেওঁলোকৰ বিষয় নহয়, সেই কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰো। মোৰ একাউণ্টত পইচা সোমাব, মোৰ একাউণ্টত কেনেকে পইচা সোমাব সেই কথাটো আমি জানিব লাগিব। আৰু আমি জানিব বিচাৰি গম পাইছো যে আমাক এটা ভুল পদ্ধতিৰে যিটো পদত আমি পদত্যাগ কৰিছো সেই পদলৈ অহা পইচাৰে আমাক দৰমহা দিব। আজিৰ পৰা ১০ বছৰ পিছত যদি মোক এই প্ৰশ্নটো ৰাজ্য চৰকাৰৰ সেই সময়ৰ বিত্ত বিভাগে সোধে যে আপুনি যে এই ১৫,০০০ টকাৰ পইচাটো লৈছিল আপুনি পদত্যাগ কৰাৰ পিছত কিয় লৈছিল, সেই উত্তৰটো আমি কি দিম? সেই উত্তৰটো দিবৰ সময়ত আজিৰ যিসকল বিষয়া তেওঁলোকতো বিষয়া হৈ নাথাকে। আজি অসমৰ এনেকুৱা ঘটনা বহুত আছে, যিসকল বিষয়াই নলবাৰীত OBB এপইণ্টমেণ্ট দিছিল তেওঁলোকে সুন্দৰকৈ ৰিটায়াৰমেণ্ট লৈ বহি আছে, কিন্তু আজি আমাৰ শিক্ষকসকল কক বকাই আছে, এপইণ্টমেণ্ট পোৱা নাই। আজি এইসকল শিক্ষকক একে অৱস্থালৈকে লৈ যাব খোজা হৈছে। এওঁলোক ডলাৰ বগৰী নেকি? ইয়াত শিক্ষামন্ত্ৰী আজিকালি কৈছে, কি কৈছে শিক্ষামন্ত্ৰী আজি কৈছে যে আপোনাৰ ট্ৰেজাৰীৰ জৰিয়তে ট্ৰেজাৰীটো দিছপুৰ ট্ৰেজাৰী হয়, কিন্তু মোৰ ট্ৰেজাৰী হ'ল শিৱসাগৰ ট্ৰেজাৰী। শিৱসাগৰ ট্ৰেজাৰীৰ পৰা মই দিছপুৰ ট্ৰেজাৰীলৈকে কিয় আহিম? মই বঙাইগাঁও ট্ৰেজাৰীত দৰমহা পাব লাগে, মই বঙাইগাঁও ট্ৰেজাৰীৰ পৰা ইয়ালৈকে কিয় আহিম? আনিব কিয়? প্ৰচেছটো কি কাৰণত আনিব লগা হৈছে? কাৰণটোহে মূল কথা। কাৰণটোৱে হ'ল এটাই যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ড ইউজ কৰিবৰ কাৰণে SNA স্পৰ্টছ মডিউলটো ব্যৱহাৰ কৰা হয়। এতিয়া SNA স্পৰ্টছ মডিউলটো ব্যৱহাৰ কৰাৰ কাৰণে এইসকল শিক্ষকক এই কাৰণেই বাছি লোৱা হৈছে যে এওঁলোক প্ৰথমতে SSৰ আণ্ডাৰৰ শিক্ষক আছিল। এতিয়া এওঁলোকক আকৌ SSৰ আণ্ডাৰৰ শিক্ষক হিচাপে দেখুৱাব বিচৰা হৈছে। এতিয়া তেওঁলোক আচলতে হয় নেকি শিক্ষক? তেওঁলোক SSৰ আণ্ডাৰৰ শিক্ষক হয় নেকি? হয় যদি হয় বুলি কওকচোন। শিক্ষামন্ত্ৰী ডাঙৰীয়াই এই কথাটো কওক যে এওঁলোক সৰ্বশিক্ষাৰ অধীনৰে শিক্ষক, এওঁলোক কণ্ট্ৰেকচুৱেল হৈ আছে, এই কথাটো কওকচোন। তেতিয়াহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খানাপাৰাৰ ফিল্ডত ইমান ডাঙৰ সভা পাতি দিয়া নিযুক্তি পত্ৰখন কি ভুৱা আছিল নেকি? নে ৰাজ্যপালে দিয়া অনুমোদন দিয়া পদখিনি ভুৱা আছিল? এই কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰো। শিক্ষামন্ত্ৰী ডাঙৰীয়াই বাকে প্ৰকাৰে যেনেকে বুজাব খুজিছে তেওঁ নিজে বুজি থাকক, আমাৰ আপত্তি কৰিবলগীয়া নাই। কিন্তু আমি এটা কথা বুজিছো যে মোৰ একাউণ্টত মই পদত্যাগ কৰা পদটোলৈ অহা পইচাৰ পৰা সোমাব, আৰু সেই মানে অনিয়মৰ পইচা আমাক নালাগে। আপোনালোকে নিয়মত ৰাজ্য চৰকাৰৰ কোষৰ পৰা, ৰাজ্য কোষৰ পৰা আপোনালোকে দৰমহা দিয়ক। আমি এনেও কিছু দৰমহা কমাই লৈছোৱে, ১৫ৰ পৰা ২০,০০০। আপোনালোকে যদি আৰু কিবা ৫০০ টকা কমাই দিয়ে কমাইয়ে দিয়ক, কিন্তু আমাক এইবোৰ কাম নকৰিব। আৰু যদি নিব লাগে সকলো নিয়মীয়া শিক্ষকক লৈ যাওক। যিসকল শিক্ষকে পদত্যাগ কৰিছিল তেওঁলোকে ক্ষেত্ৰৰ কাৰণে যিটো
মানে যিখিনি ৰেগুলাৰ কৰিম বুলি কৈছিলে পদত্যাগ কৰিব লাগিব সেইসকল শিক্ষক হয় এছআৰডিৰ এপইণ্টমেণ্ট দিয়াৰ আগতে যিসকলক এটা অপশ্যন দিছিল অসম চৰকাৰে যে যিসকলে ৰেগুলাৰ হ'ব বিচাৰে তেওঁলোকে ৰেগুলাৰ হওক আৰু যিসকলে নিবিচাৰে তেওঁলোক সৰ্বশিক্ষাত ৰৈ যাওক আৰু ৰেগুলাৰ হ'ব লাগিলে কিন্তু আপোনালোকে নতুন দৰমহাত আহিব লাগিব আৰু সেইমতে তেওঁলোকে চেক্ৰিফাইচ কৰিলে 11 বছৰৰ সম্পূৰ্ণ 11 বছৰৰ ইনক্ৰিমেণ্ট তেওঁলোকে বাদ দি আহিছে চিনিয়ৰিটি বাদ দিছে বিভিন্ন চেক্ৰিফাইচ কৰিছে এটাই ছাত্ৰ এইটো হ'ল যে আমি ৰেগুলাৰ হ'ব লাগে আমাৰ ভৱিষ্যতৰ এটা সুৰক্ষিত হ'ব লাগে এতিয়া অসুৰক্ষিত ভৱিষ্যতলৈকে তেওঁলোকক আকৌ ঠেলি দিয়া হৈছে আৰু এই অৰ্ডাৰখনত কৈ থৈ দিছে যে আমি এইটো টেম্পৰাৰী এৰেঞ্জমেণ্ট কৰিছো তাৰ মানে কেইদিনমান পিছত আকৌ কিবা বেলেগ কৰিব এই ধৰণৰ কথাটো কেতিয়াও মানি ল'ব পৰা বিধৰ নহয় মই মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক এই কথাটোকে অনুৰোধ কৰিম যে আপুনি এজন অসমৰ প্ৰথমগৰাকী শিক্ষক কোন বুলি ক'লে সেই উত্তৰটো হ'ল অসমৰ শিক্ষামন্ত্ৰীগৰাকী গতিকে মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে আপুনি শিক্ষকৰ দৃষ্টিভংগীৰে কথাখিনি কওক মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই বিষয়টো কওক চেণ্ট্ৰেল গভৰ্ণমেণ্টক ক'ব লাগে কাৰোবাক ক'ব লাগে যাকে ক'ব লাগে কওক শিক্ষকৰ দৃষ্টিভংগীৰে কৈ এই কথাটো নিশ্চিত কৰক যে শিক্ষকসকলে যেনে ধৰণে এপইণ্টমেণ্ট পাইছে এপইণ্টমেণ্ট লেটাৰত যি চিষ্টেম আছে সেই চিষ্টেমৰ জৰিয়তে তেওঁলোকে দৰমহা পাব প্ৰথম কথা এইসকল শিক্ষকৰ নিয়মীয়াকৰণৰ ক্ষেত্ৰতো এটা চৰ্ত বান্ধি দিলে চৰকাৰে সেই চৰ্ত মানি ল'লে একাংশই তাৰ পিছতো কিন্তু তেওঁলোকৰ যিটো ন্যায় বা তেওঁলোকে পাবলগীয়া যিটো সেইটো কিন্তু পূৰ্ণৰূপে নীতিগতভাৱে দিয়া নাই চাওক আমিতো ভবাই নাছিলো জনাই নাছিলো সৰ্বশিক্ষা অভিযান মিছনৰ পৰা যদি এই পদক্ষেপটো নললে হয় আমিতো গমেই নাপাওঁ যে তেওঁলোকে আমি এনেকুৱা অৱস্থাত আছে অসমৰ কোনো মানুহে গম নাপায় নিশ্চিতভাৱে আপোনালোক সংবাদ মাধ্যমেও কোনো গম নাপায় যে আমি সকলোৱে জানো তেওঁলোক নিয়মীয়া হৈছে নিয়মীয়া শিক্ষক আৰু সেই ধৰণে তেওঁলোকে দৰমহা পাই আছে আমাৰ একেলগে আমি যি সুবিধা পাইছো তেওঁলোকেও পাই আছে কিন্তু হঠাৎ এই কথাটো আহি গ'ল যে তেওঁলোকক SNA পদ্ধতিত লৈ যাব অৰ্থাৎ মানে স্কিমৰ আণ্ডাৰেৰে পইচা দিয়া যিটো পদ্ধতি সেই পদ্ধতিলৈকে যাব এইটো কাৰণটো কি হ'ব পাৰে কাৰণটো এটাই যে তেওঁলোক স্পষ্টকে মানে ইয়াত প্ৰশ্ন সোধাৰ কথাই নাই চিঠিখনত স্পষ্টভাৱে MD ডাঙৰীয়াই অসম চৰকাৰৰ শিক্ষা বিভাগক জনাইছে যে এওঁলোকৰ এগেইনষ্টত 15,700 কিবা টকাকৈ আহি আছে এতিয়া প্ৰশ্নটো হ'ল আহিল কিয় পইচা পদত্যাগ কৰা মানুহজনৰ এগেইনষ্টত পইচা আহিলে আপুনি পইচা কিয় লয় ৰিটাৰ্ণ কৰক আৰু যদি ৰিটাৰ্ণ নকৰে কিবা বেলেগ চিষ্টেমত আপোনালোকে ব্যৱহাৰ কৰে আমাৰ ক'বলগীয়া একো নাই কিন্তু আমাৰ শিক্ষকসকলক সেই চিষ্টেমলৈকে আকৌ কিয় ঘূৰাই লৈ যাব এই বিষয়টোক আমি কেতিয়াও সহজতে মানি ল'ব নোৱাৰো আৰু আমি আশা কৰিছো যে এইখন মানে শূন্য সহনশীল চৰকাৰ সকলো ধৰণৰ অনীতিৰ ক্ষেত্ৰত শূন্য সহনশীল চৰকাৰ আমি দেখিছো যে বিভিন্ন সময়ত এই চৰকাৰখনে বিভিন্ন অনীতিৰ বিৰুদ্ধে সজোৰে মাত মাতিছে মুখ্যমন্ত্ৰী মহোদয় মই আশা কৰিম মুখ্যমন্ত্ৰী বিভাগৰ অধীনৰ শিক্ষা বিভাগত হ'ব গৈ থকা এটা অনিয়ম তেখেতে ৰোধ কৰক আজি শিক্ষামন্ত্ৰীয়ে কৈছে যে 10 তাৰিখৰ ভিতৰত দৰমহা হ'ব আৰু যিহেতু সকলো কৰ্মচাৰী চৰকাৰৰে সেইকাৰণে চিন্তা কৰিব নালাগে বুলি তেওঁ কৈছে নাই ঠিক আছে তেখেতে এইটো নিশ্চয় উপশম কৰাৰ চেষ্টা এটা কৰিবই মই বাৰে বাৰে কৈছো যে হয় দৰমহাটো কেনেকে দিব সেইটো চৰকাৰৰ বিষয় কিন্তু মোৰ একাউণ্টত যেতিয়া পইচা সোমাব ক'ৰ পৰা সোমাল চোৱাটো মোৰ অধিকাৰ কাৰণ মোৰ একাউণ্টত যদি যি পইচা এটা সোমাই গয় আৰু কাইলৈ যদি মই সেই পইচাটোৰ কাৰণে জবাবদিহি হ'ব লাগে তেতিয়াহ'লে সেই জবাবদিহিটো কোন হ'ব এই বিষয়াসকলটো নহ'ব গতিকে মই নিজে জবাবদিহি হ'ব লাগিব আজি বিভিন্নজন শিক্ষকে বিভিন্ন সময়ত ব্যক্তিগত মানে অসুবিধাৰ কাৰণে বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে আজি এখন বিদ্যালয়ত যদি কিবা কাৰণত মিড ডে মিল এদিন খুওৱা নাই সেই শিক্ষকজন ছাছপেণ্ড হয় দুৰ্নীতি কৰা বুলি অভিযুক্ত হয় এতিয়া এই ডাঙৰ এটা যিটো দুৰ্নীতি হ'বলৈ গৈ আছে সেই বিষয়টো কোনে চাব পদত্যাগ কৰা শিক্ষকজনৰ এগেইনষ্টত পইচা আহে আৰু সেই পইচাটো আকৌ তেওঁক দিব এই কথাটো কেনেকে আমি মানি ল'ব পাৰিম কথাটো আপোনালোকৰ জৰিয়তে সকলোকে আমি বিবেচনা কৰাৰ কাৰণে অনুৰোধ জনাইছো আমি বিশ্বাস ৰাখিছো যে মুখ্যমন্ত্ৰী মহোদয়ে হয়তো গোটেই বিষয়টো গম নাপাবও পাৰে বিভিন্ন পৰিস্থিতি হৈ আছে তেখেতে গম পালে নিশ্চিতভাৱে এই বিষয়টো সমাধান কৰিব বুলি আমি আশাবাদী আৰু কোনো কাৰণতে মানে এই স্কিম মানে অন্তৰ্ভুক্ত হোৱা পইচাৰে আমাৰ শিক্ষকক দৰমহা দিয়াৰ চেষ্টা নকৰাটো ভাল এই কাৰণেই ভাল যে মোৰ একাউণ্টত সোমোৱা পইচাটোৰ জবাবদিহি মই হ'ব লাগিব কাৰণ মই আজি মোৰ এটা একাউণ্টৰ লগে লগে মোৰ আপোনাৰ ইনকাম টেক্স ফাইল আছে ইনকাম টেক্স ফাইলত এই পইচাটো ডেফিনেটলি ক'ৰ পৰা সোমাইছে কেনেকে সোমাইছে এটা সময়ত কোনোবাই ইয়াৰ ইনকুৱাৰী কৰি দিলে আমাৰ শিক্ষকসকল কিয় ফচাব লাগে গতিকে আমি এই কথাটো কেতিয়াও সহজভাৱে ল'ব নোৱাৰো শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিমানেই কনভিন্স কৰিবলৈ চেষ্টা নকৰক কিয় এই পদ্ধতিটো আমাৰ প্ৰশ্নটোৰ উত্তৰটো আগতে লাগে কালি যিহেতু আপোনালোকৰ শিক্ষা